আজি দিনটো আহি পালেহি তো বুঝলে কেনেকে মন দিছিল আমাক এনেকে নৰ্মেল নটভঙ্গিমা সাংস্কৃতিক ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই 23 তাৰিখৰ সন্ধিয়াৰ পৰা। প্ৰগ্ৰেম আছে আজি ৰিহাৰ্চেল ফুল কষ্টিউম চাওঁ টিকলিজনী ইমান মৰম লাগিছে। মোৰ আগৰ ব্লগবিলাক যিসকলে চাইছে তেওঁলোকে নিশ্চয় গম পায় যে নৃত্যবনৰ ফালৰ পৰা 25 আৰু 26 তাৰিখে খুব ধুনীয়া প্ৰগ্ৰেম আছে আৰু সেইকাৰণে সিহঁতৰ পূৰা ৰিহাৰ্চেল হৈ আছে এইকেইদিন। এটা প্ৰগ্ৰেম পাতিবৰ কাৰণে তাৰ শিক্ষাগুৰুসকলে ইমানেই বেছি কষ্ট কৰে নহয়, তাক যদি চকুৰে নেদেখে আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব। আৰু আমাৰ সন্তানসকলেও বহুত বেছি কষ্ট কৰে আৰু তাৰ লগে লগে মাক দেউতাকসকলে ইমানেই বেছি কষ্ট কৰিব লাগে নহয়। যি এইটো ফিল্ডত আহিছে তেওঁহে গম পাব কিমান বেছি কষ্ট, মানে ল'ৰা ছোৱালীক এনেদৰে লৈ ফুৰা ৰাতি দিন সকলোতে। আৰু এইফালে বান সাহাৰ্য দিব গ'লোঁ, সিহঁতৰ ৰিহাৰ্চেল খতম হোৱাৰ পিছতে বান সাহাৰ্য দিলোঁ। আমি অলপমান পইচা দিলোঁ আৰু লগতে পানী বটল দিলোঁ। নিজে যিহেতু যাব পৰা নাই আমি তেনেদৰে দিলোঁ। আমাৰ ইয়াৰে ইউটিউবাৰ আৰু এক্টৰ ৰাজীৱ দুৱৰীয়ে যি মানে বান সাহাৰ্যৰ কাৰণে কাম কৰি আছে তেওঁকে আমি ডনেট কৰিলোঁ। আৰু চাওকচোন জগন্নাথৰ ৰথযাত্ৰাও দেখিলোঁ, মনটো ভাল লাগিলে। ভগৱানৰ আশীষ ল'লোঁ সকলোৰে যাতে মংগল হয়। এতিয়া প্ৰেক্টিছ ফাইনেল ৰিহাৰ্চ। আগদিনা ৰাতি ৰিহাৰ্চেল হৈছে বহুত দেৰিলৈকে সিহঁতৰ ডান্স স্কুলত। তাৰপাছত ৰাতিপুৱা আকৌ 10টা বজাত দেখিছেনে ৰাতি প্ৰগ্ৰাম আছে, কিন্তু ৰাতিপুৱা 10টাতে আমি গৈছোঁ। আকৌ যিহেতু সৰু সৰু ল'ৰা ছোৱালী গতিকে ষ্টেজৰ মানে পজিশ্যনৰ কথা আছে, গতিকে আপোনালোকে গম পাইছে চাগে কিমান লেভেলত তেওঁলোকে কষ্ট কৰে। ফাইনেলি ইমান দিনৰ প্ৰেক্টিছৰ শেষত আজি দিনটো আহি পালেহি, মানে আজি আছে প্ৰগ্ৰাম। দেখিছে কালি ৰাতিৰ পৰা পূৰা ব্যস্ত। কালি ৰাতি প্ৰায় মানে প্ৰেক্টিছ কৰি আহি পাওঁতে 7:38 মান হৈছে ৰাতি। আকৌ ৰাতিপুৱা আজি 10টামান বজাতে গৈছোঁ আকৌ প্ৰেক্টিছত। মানে তেওঁলোকে বহুত কামখিনি খুব ধুনীয়াকৈ কৰে, একদম পূৰা প্ৰেক্টিছ, ইমানেই প্ৰেক্টিছ দিয়ে নহয় একদম যাতে পাৰফেক্ট হয়। আৰু সেইকাৰণে বহুত থেংক ইউ, মানে বহুত গুৰুত্ব দিয়ে প্ৰতিটো ষ্টুডেণ্টক, মানে সেইকাৰণে বহুত টাইম লাগে। আৰু আমিও মানে সিহঁতৰ লগত লাগি লাগি বেলেগ কাম একো কৰা হোৱা নাই। এইবাৰ মোক ক'লৈকো যোৱাও হোৱা নাই এই প্ৰগ্ৰামটোৰ কাৰণে। আজি আৰু কাইলৈ আছে, তাৰপিছত ফ্ৰী হ'ম। আৰু ড্ৰেছ দেখাই দিছোঁ, কি ড্ৰেছ ছোৱালী পিন্ধিব দিছে। এয়া ৰেড কালাৰ ফ্ৰক, বহুত কিউট লাগিব কাৰণে ৰেড, যিহেতু ৰেড কালাৰ ফ্ৰক পিন্ধিলে বহুত ধুনীয়া লাগে ন। আৰু তলত ব্লেক ষ্টকিংছ আৰু ৰেড ৰিবন তেনেকৈ হ'ব। মানে সিহঁতৰ যোনটো গান সেইটো অকণমান মানে গাঁৱলীয়া ফিলৰ হয়, সেইটো কাৰণে মানে ভিলেজ ফিলটো আহিবৰ কাৰণে ফ্ৰকৰ ডিজাইনটো অকণমান তেনেকুৱা। আৰু মাকবিলাকৰ কাৰণেও স্পেচিয়েল ইউনিফৰ্ম, মানে প্ৰতিটো গ্ৰুপৰ মাকবিলাকৰ কাৰণে স্পেচিয়েল ইউনিফৰ্ম। আৰু আমাৰ গ্ৰুপৰ কাৰণে এয়া ইস্ত্ৰি কৰি ৰাখিছোঁ মুগাৰ মেখেলা আৰু লগতে ৰঙা চাদৰ আৰু ৰঙা ব্লাউজ। গতিকে দেখাই থাকিম আজি ব্লগটো খুব ধুনীয়া হ'বলৈ গৈ আছে, ইণ্টাৰেষ্টিং পূৰা। দেহা আৰ ইউ ৰেডি ফৰ দ্য শ্ব'? য়েছ য়েছ, অল দ্য ভেৰি বেষ্ট দেই। ধুনুকে নাচিবা দেই। এতিয়া পটাপট পাপাকে ভাত কেইটামান বনাইছে, মোৰ আজি বনাবলৈ সময় নহ'লে। ৰাতিপুৱা বনালোঁ বাৰু, পাপাই বনাইছে। ৰাতিপুৱা মই মাছ ভাত বনাই খুৱাই মেলি তাইক লৈ গ'লোগৈ প্ৰেক্টিচলৈ।
তাৰপিছত এতিয়া পাপাকে বনাইছে মানে অকণমান খুৱাই আনিব লাগিব ৰাতি 7টাৰ পৰা আছে প্ৰগ্ৰাম সেইটো কাৰণে আৰু আহোঁতেতো দেৰি হৈ যাব গতিকে তাই ভোক লাগিব সেইটো কাৰণে অকণমান খুৱাই নিম এতিয়া তাৰপিছত অকণমান ভাতটো খোৱাৰ পিছতে ওলাম আৰু দেখাই থাকিম সকলোখিনি দেই চাই থাকিব আমাক ননচাই আমি এইটো ড্ৰেছটো পিন্ধিব দিছে আমাক নাই আমাৰটো কেঞ্চেল হৈ গ'ল সঁচাকৈ আৰু এইফালে আছে এটা পাৰ্চেল আহিছে আৰু মই দেখাইছোঁ দেই কি আহিছে ৰ'ব চাৰ্ফৰ পেকেট 3.2 kg মানে বহুতৰ কমপ্লেইন হয় যে যদি ৱাশ্বিং মেচিনত কাপোৰ ধোৱা হয় তেতিয়াহ'লে মানে কাপোৰ চাফা নহয় সেইটো কাৰণে মই এইটো ইউজ কৰোঁ এৰিয়েল এইটো খুব ধুনীয়া আপোনালোকে ইউজ কৰি চাবচোন একদম বহুত ভাল পাব ইউজ কৰি আৰু লগতে মোৰ শ্বেম্পু এইবিলাক আহিছে এইটো মই এইকাৰণে দেখাইছোঁ মানে এইটো বহুত ভাল হয় ৱাশ্বিং মেচিনৰ কাৰণে মই এইটোৱে ইউজ কৰোঁ মই হাতেদি কাপোৰ ধুয়ে পোৱা নাই বুলি ক'ব লাগে মই হাতেদি কাপোৰ নুধুৱেই সেইটো কাৰণে মই ৱাশ্বিং মেচিনতে যিহেতু দিওঁ আৰু কাপোৰবিলাক পূৰা চাফা হ'ব লাগে সেইটো কাৰণে বহুত গধুৰ আৰু মই এইটো ইউজ কৰোঁ লিকুইড চাৰ্ফটো ইউজ কৰিলে কি হয় মেচিনত লাগিও নাথাকে খুব ধুনীয়াকৈ চাফাও হয় এইটো আপোনালোকে ইউজ কৰি চাব আৰু মই সদায় চাৰ্ফ মানে এনেকৈ সৰহকৈ আনো মানে দিন যায় আৰু মানে কি লাগিয়ে থাকে ন কাপোৰ ধুবৰ কাৰণে সেইটো কাৰণে মই এনেকুৱা আনো 3.2 kg 5 kg এনেকুৱাই চাৰ্ফ অনা হয় 3.2 kg এইটো 3.2 kg এতিয়া মই আটাইতকৈ টান কামটো কৰিবলৈ লৈছোঁ মানে মেকআপ আৰু সৰু ল'ৰা ছোৱালী মেকআপ কৰোঁতে বহুত বেছি গুৰুত্ব দিব লাগে যিহেতু সিহঁতৰ স্কিনখন বহুত বেছি কোমল হৈ থাকে ন মানে সকলোবিলাক বস্তু লগাবও নোৱাৰি আৰু নলগালেও মানে ৰাতিৰ ফাংচনৰ কথা গতিকে অলপমান লগাব লাগে আৰু সেইটো কাৰণে মই একদম ভাল ভাল প্ৰডাক্ট ইউজ কৰোঁ তাইৰ কাৰণে মই স্পেচিয়েলি আনিয়ে লৈছোঁ বহুত দামী দামী প্ৰডাক্ট যাতে তাইৰ মানে স্কিনটো যাতে একো এফেক্ট নহয় আৰু একদম চিম্পল মেকআপেই বাৰু আজি বহুত বেছি হেভি মেকআপ নাই যিহেতু তাহাঁতৰ গানটো অকণমান ভিলেজ ফিল থকা গান সেইটো কাৰণে অকণমান চিম্পল মেকআপ কৰিছোঁ কিন্তু বহুত বেছি টান আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাককো চাগে কাপোৰ পিন্ধাবলৈ হওক মেকআপ কৰিবলৈ হওক বহুত বেছি টান লাগে ন কাৰণ মানে কি সিহঁতে একে ঠাইতে ৰখি নাথাকে আৰু যি টি কৰি থাকে যে সেইটো কাৰণে মই একদম মিলাই মিলাই যেনে তেনে কৰিছোঁ আৰু এনেকৈ নহয় এনেকৈ তুমি বেকা বেকি কৰি দিলে বেয়া হৈ যাব আকৌ দেখা মুখখন বেয়া হৈ গ'লে একেবাৰে বেয়া লাগিব দেখি এনেকুৱা কৰি দিলে কেনেকৈ মই লিপষ্টিক লগাম আকৌ এনেকৈ নৰ্মেল নৰ্মেল আগতে ভালকে ইমানকে নহয় বেয়া হৈছে ফাটি যাব মুখখন আৰু চবতকৈ টান লাগে কি জানেনে লিপষ্টিক লগোৱাটো বাপৰে ওঠৰ যে কি ভাজ কৰি থাকে ন এবাৰ কিবা কৰে কিমান কষ্ট কৰি মানে কামখিনি কৰোঁ সঁচাকৈ एकदम लास्ट में
Learn đi và ra đến là kéo rồi. Phát hố xoay đi ra đi. Hố xoay đi ra đi ra bố. Đi sao không? Pita tu idli. Kita tu tak bisa main apa. Jun nak kita buat ini nama baru buat ini betul betul. Jun toli. Bani so. Mande. Mande. Amat lagi. Oh, hello. You are good? Back. Baru lost it. Sam. Wow. District library program আছে মোৰ হৈ গল ৰেডি হয় আপোনালোকে ভিডিওটো চাব কেনেকুৱা লাগিছে মজা লাগিছে ইমান স্পীড ওলাইছো যিমান সোনকালে পা ওলালো দেৰিয়ে হয় একদম ইজনী পুৰা দৌৰিছে আৰু একদম এইবিলাক দিছে না বিজনেছ না এনেকৈ থাকক আহি পিনে ঠিক কৰিমহি এচিটো বাহাৰ দিছোঁ মৰটো ক'ত থলো যাওঁ এতিয়া দেই দেখাই থাকিম বাৰু হৈ গ'ল যাওঁ এতিয়া দেহা অল দ্য বেষ্ট থ্যাংক ইউ সেয়া নাট্য ভংগীমা লাইখন ধুনীয়াকৈ লগাই দিয়া পাৰি আৰু অলপ সময় পিছতে ষ্টাৰ্ট হ'ব আৰু প্ৰগ্ৰেম দেখাইছিম দেই আমাৰ ৰিহিয়ে কি কৰিব আজি য়োগা নুপুখুৰীয়ে চাব মই সেইকাৰণে ভিডিঅ' বনাই থৈছোঁ নুপুখুৰী আৰু বৰষা বৰমা অঁ নুপু মামী আৰু বৰষা মামী আমাৰ হেৰি ভাগৰহে বেবী ভাগৰহে নুপুখুৰী আৰু বৰষা বৰষা বৰমা হয় নাই অঁ প্ৰথম দিনাৰ প্ৰগ্ৰেম এয়া গণেশ বন্দনাৰে ষ্টাৰ্ট হৈছে ইমানেই ধুনীয়া প্ৰগ্ৰেম হৈছে নহয় একদম হাই লেভেল পাৰফৰ্মেঞ্চ সকলোৰে তাৰ পাছতে কথক গানবিলাক মই দিব পৰা নাই যিহেতু কপিৰাইট লাগি যায় কিন্তু ইমানেই বেছি এনজয় কৰিলোঁ নহয় কি ক'ম মানে প্ৰতিটো ষ্টুডেণ্টে ইমানেই বেছি ধুনীয়াকৈ পাৰফৰ্ম কৰিছে কাকো মানে কোনোবাই যে বেয়া কৰিছে সেয়া ধৰিব নোৱাৰি মানে ইমানেই বেছি পাৰফেক্ট Drop the bass. মনত পৰিছিল দেউই আইতা সঁচাকৈ মনত পৰিছিলে ভৰ দুপৰীয়াখন ইহঁতৰ পুৰিলে এনেই মনত পৰিব সঁচা কথাটো কম মানে আইতা পৰীক্ষাও শেষ আৰু গৰম বন্ধ দিলে যে সেইকাৰণে সাধু এটা শুনিম বুলি আহিছিলো সাধু এটা কোৱা না আইতা সাধু এটা কোৱা না সাধু শুনে
মানুহজনী বুঢ়া হ'লো যদিও মনটো কিন্তু বুঢ়া হোৱা নাই। আইতা মানে নাচিব। বল 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 বল। তহঁতি ঘৰলৈ যা গৈ যা, মাহঁতে চিন্তা কৰিব নহয়। আইতা আমি বাৰু যাওঁ, তুমি কিন্তু ভালকৈ থাকিবা দেই। হ'ব হ'ব, যা যা। আইতা এতিয়া বাৰু যাওঁ, কাইলৈ আকৌ আহিম, সাধু এটা কবা দেই। যাওঁ এজনী। সকলকে নষ্টালজিক কৰি তোলা এটা সুন্দৰ অনুষ্ঠানে আপ্লুত কৰা প্ৰতিগৰাকী শিল্পী তাৰ পাছতে আহিছে ইয়া কিডছ গ্ৰুপ আৰু আমাৰ ছোৱালীহঁতৰ আইতা গ্ৰুপ আছিলে। আইতা লৈ পিনে খুব ধুনীয়া এখন ডান্স ড্ৰামা তেওঁলোকে কৰিছিলে। ইমানেই বেছি ধুনীয়া হৈছিলে নহয়, মই গোটেইখন আপলোড কৰিব পৰা নাই কাৰণ কপিৰাইটৰ কাৰণে। আৰু এয়া হৈছে তেওঁলোকৰ ডান্স গুৰু যোগেশ ছাৰৰ পাৰফৰ্মেন্স, বহুত বেছি ভাল লাগিলে। আৰু ময়ূৰী মেমৰ পাৰফৰ্মেন্স আজিৰ দিনটোত নাছিলে, কাইলৈ আছে, মানে 26 তাৰিখৰ প্ৰগ্ৰামত আছে। গতিকে ময়ূৰী মেমৰ পাৰফৰ্মেন্স মই ইয়াতে দেখাব পৰা নাই, যিটো বহুত আউটষ্টেণ্ডিং মাইণ্ড ব্লয়িং হ'বলৈ গৈ আছে 26 তাৰিখৰ দিনাখন, যাৰ প্ৰগ্ৰাম আছে, মানে ময়ূৰী মেমৰ প্ৰগ্ৰাম আছে। গতিকে তাৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব চাবৰ কাৰণে। ইয়াৰ পাছতে আহিলে য়োগা, খুব ধুনীয়া হিন্দী গানৰ তালে তালে তেওঁলোকে য়োগা কৰিলে। আৰু লাষ্টত এয়া চাওকচোন, আমাৰ প্ৰাণৰ জুবিন, গানৰ জুবিন, ইমানেই ধুনীয়া এখন মানে নাটিকা হ'ল নহয়, কি ক'ম, ইমানেই বেছি ভাল লাগিলে।
শেষত তেওঁলোকক উদ্দেশ্যি খুব ধুনীয়া ভাষণ দিলে আমাৰ যিসকল আমন্ত্ৰিত অতিথি আছিলে তেওঁলোকে আৰু আমাৰ গোটেই ষ্টুডেণ্টবিলাকে বহুত বেছি এনজয় কৰিলে ইমান ধুনীয়া এটা সন্ধিয়া আমি সকলোৱে উপভোগ কৰিলোঁ তাৰ বাবে নিত্যবনক অশেষ ধন্যবাদ আৰু তেওঁলোকে সকলো ষ্টুডেণ্টৰ কাৰণে খুব ধুনীয়া পোলাও যোগান ধৰিছে শেষত যাতে তেওঁলোকে খুব ধুনীয়াকৈ খাই বৈ আহিব পাৰে গতিকে ইমানখিনি ষ্টুডেণ্টক ইমান ধুনীয়াকৈ মেনেজ কৰাটো একদম সঁচাকৈ বহুত টান কাম আৰু তাৰ কাৰণে মানে তেওঁলোক সঁচাকৈয়ে বহুত ধন্যবাদৰ পাত্ৰ কাইলৈ আহিম কালি পংখুৰি নাহিম কালি আমাৰ পাৰফৰ্মেঞ্চ শুনিবাৰ সৰুকেইটাৰ লগত এদিন নাচিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু শেষত মই এটা কথা কওঁ যদি আপোনালোকৰ সন্তান ইণ্টাৰেষ্টেড হয় গান নাচৰ প্ৰতি তেতিয়াহ'লে তেওঁলোকক আগবঢ়াই লৈ যাওক বহুত কষ্ট হ'ব মোৰ বহুত বেছি কষ্ট হয় কাৰণ মই যিহেতু ৱৰ্কিং ওমেন হয় মই ৰাতিপুৱাই ওলাই যাওঁ গধূলি আহি সোমাওহি বিশ্বাস কৰক মই ফ্ৰাইডে আৰু ছেটাৰডে দিনটোত মই স্কুলৰ পৰা আহি ভাত খাবলৈও সময় নাপাওঁ কাৰণ মই স্কুলৰ পৰা আহি পাওঁহিহে আকৌ তাইক লগে লগে লৈ যাবই লাগে ডান্স স্কুলত মানে ডান্স কৰাবৰ কাৰণে আৰু সেইকাৰণে মোৰ বহুত বেছি কষ্ট হয় আৰু এই গৰম বন্ধৰ মাহটো মই ইমানেই বেছি মানে ব্যস্ত হৈ আছোঁ না মই ক'ৰবালৈ যাব পাৰিছোঁ না কিবা মানে ভালকৈ বনাই খাব পাৰিছোঁ তেনেকুৱা নিচিনা কাৰণ ৰিহাৰ্চেলৰ কোনো মানে ফিক্স টাইমিং নাথাকে কেতিয়াবা মৰ্ণিং কেতিয়াবা ইভিনিং কেতিয়াবা আকৌ ৰাতিও থাকে সেইটো কাৰণে আচলতে কিবা এটা পাবলৈ হ'লে কষ্ট কৰিবই লাগিব কষ্ট কৰিলেহে ফলটো সদায় মিঠা হয় আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ যদি ভাল লাগিলে লাইক এটা কৰিব